দুটা শব্দ এই বয়সতেই নিজৰ ডিঙিত মালা গুঠি পিন্ধি লোৱা মাত্ৰ দুটা শব্দ এক আত্মবিশ্বাস আৰু দুই ইচ্ছা শক্তি মই জীৱনত কৰিম বুলিছো কৰিমেই মই ডক্টৰ হ'ম মই ইঞ্জিনিয়াৰ হ'ম মই মহাকাশ বিজ্ঞানী হ'ম মই এজন ভাল সংগীতজ্ঞ হ'ম মই এজন ভাল খেলুৱৈ হ'ম মই ভাল এজন অভিনেতা হ'ম মই এগৰাকী ভাল অভিনেত্ৰী হ'ম মুঠতে মই হ'ম কিবা হ'ম মই এগৰাকী ভাল খেতিয়ক হ'ম কৃষক হ'ম মই এগৰাকী ভাল ব্যৱসায়ী হ'ম মই এজন ভাল সাংবাদিক হ'ম বছ এই যে হ'ম বুলি নিজৰ মনৰ মাজত ভীষ্মৰ দৰে যেতিয়া তুমি প্ৰতিজ্ঞা কৰিবা পৃথিৱী উলটি যাওক কোনো দিন কতো তুমি হাৰ নামানিবা যিমানেই ঘাত প্ৰতিঘাত নাহক কিয় যিমানেই জীৱনৰ সেই পথটোত স্পীড ব্ৰেকাৰ নাহক কিয় কোনো পথেই তুমি তাৰ ওচৰত শীৰ্ণতা নকৰিবা সদায় নিজৰ লক্ষ্যস্থানত উপনীত হ'বৰ কাৰণে মনোবল বৃদ্ধি কৰি তুমি আগুৱাই যাবা আৰু তাৰ কাৰণে তোমাক বেলেগ একো নালাগে এই যে মই ক'লো দুটা শব্দ এই বয়সত ল'ব লাগিব এক আত্মবিশ্বাস আৰু দুই ইচ্ছা শক্তি এই দুটা শব্দ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই জীৱনত ল'ব জানে তেওঁলোক জীৱনত কৰবাত নহয় কৰবাত সুকীয়া ৰূপত উদ্ভাসিত হ'বই তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰিবই আৰু সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই বয়সতে চাৰিটা শব্দক এই দুটা শব্দৰ লগত যোগ কৰি প্ৰতিটো দিনেই লৈ ফুৰিব জানিব লাগিব মই বিভিন্ন সময়ত এই কথাটো কৈছোঁ আজি আপোনালোকৰ ইয়ালৈ যেতিয়া মই আহিম বুলি গম পাইছিল কালিৰ পৰা মোৰ এই অঞ্চলটোৰ কাৰবাৰ ফোন পাইছোঁ দুই একক মই চিনি পাওঁ আৰু দুই একক মই চিনি নাপাওঁ যাৰ মই ফোন পাইছোঁ আজি ৰাতিপুৱা মই 4টামান ফোন পাইছিলোঁ দুজন চিনাকি আৰু দুজন অচিনাকি ইয়াত আপোনালোক তেখেতসকল থাকিবও পাৰে এই মুহূৰ্তত এগৰাকীয়ে মোক কৈছিল যে আপুনি ভাষণত ইউটিউবত চাওঁ আজি আপোনাক চাবলৈ যাম আৰু আপুনি যে দন্ত স কেইটামানৰ কথা কয় আপুনি আজি আমাৰ তাতো ক'ব আৰু যদি আপুনি আছে মই আপোনাক উদ্দেশ্য কৰি কওঁ যে মই যদি সুযোগ সুবিধা মিলে মই পিছৰ ফাললৈ নিশ্চয় কম সেই সগীতাৰ কথা কিন্তু তাৰ আগতে মই যে ক'লো এই আত্মবিশ্বাস আৰু ইচ্ছা শক্তিক আগুৱাই নিবৰ কাৰণে মানুহক প্ৰথমতে চাৰিটা শব্দৰ দৰকাৰ হয় আমাৰ জ্ঞান আৰু বুদ্ধি উদয় হোৱাৰ দিন ধৰি আমি সেই চাৰিটা শব্দ লগত ল'ব পাৰিব লাগে এক কলৈ দুই কিয় তিনি ক'ৰ পৰা আৰু চাৰি কাৰ বাবে তুমি য'তেই নাথাকা তুমি সদায় এই চাৰিটা শব্দ লগত লৈ ফুৰিবা তুমি কলৈ গৈছা তুমি কিয় গৈছা তুমি কাৰ বাবে গৈছা তুমি ক'ৰ পৰা গৈছা তুমি আজি যদি দিল্লীত পঢ়িবলৈ যোৱা তুমি অনবৰতে লগত লৈ ফুৰিবা তুমি যদি গুৱাহাটীত পঢ়িবলৈ গৈছা লৈ ফুৰিবা য'তেই নপঢ়া মই কলৈ আহিছোঁ মই কিয় আহিছোঁ মই কাৰ বাবে আহিছোঁ আৰু মই ক'ৰ পৰা আহিছোঁ তেনে সাধাৰণ কথা মই একো ইমান ডাঙৰ নতুন কথা কোৱা নাই সকলোৱে জনা কথা কিন্তু আমি জানিও এই বয়সটোত ভুল কৰোঁ কিয় এইখিনি এনেকুৱা এটা সময় এনেকুৱা এটা বয়স নেদেখাটো চাবলৈ নোযোৱাটো জেগালৈ যাবলৈ নোপোৱাটো পাবলৈ নোখোৱাটো খাবলৈ সব আমাৰ এটা দুৰ্বাৰ মন এইখিনি সময়ত আমি নোখোৱা বস্তু এটা বেছি খাবলৈ ইচ্ছা কৰোঁ নেদেখা বস্তু এটা বেছিকৈ চাবলৈ আমি আগ্ৰহ কৰোঁ নোযোৱা জেগা এটালৈ বেছি যাবলৈ আমাৰ মন যায় নোকোৱা কথা এটা আমি ক'ব বিচাৰোঁ এইটো আমাৰ অনুসন্ধিৎসু মন এই সময়খিনিত ইমান বেছি আমাৰ প্ৰখৰ আৰু প্ৰবল হৈ থাকে আমি দুৰ্দান্ত এটা সাহসী হৈ থাকোঁ আৰু এই সময়খিনি সেইকাৰণে নিজক সংযম কৰাৰ সময় সেইকাৰণেই অনবৰতে আমি মনত ৰাখিব লাগে যে মই কলৈ আহিছোঁ মই ক'ৰ পৰা আহিছোঁ কিয় আহিছোঁ কাৰ বাবে আহিছোঁ এই মুহূৰ্তটো মই তোমালোকক সঁচা কথা কওঁ এই যে মই ক'লো মোৰ ফাট দিয়া বসুমতী ফাটালে লুকা অৱস্থাৰ ঋষিকেশদাৰ কথাখিনি শুনাৰ পিছত মই কলৈ আহিছোঁ মই নাজিৰাৰ ONGC-লৈ আহিছোঁ মই কিয় আহিছোঁ মই একাংশ মেধাৱী ছাত্ৰ ছাত্ৰীৰ সন্মুখত আৰু একাংশ সেই ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকৰ সন্মুখত কথা ক'বলৈ আহিছোঁ
কাৰ বাবে আহিছোঁ? অকল ONGCৰ কৰ্মচাৰী অনুৰোধৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে, অভিভাৱকৰ কাৰণে নহয়। হয়, তেওঁলোকৰ কাৰণে, কিন্তু মই মোৰ কাৰণেও আহিছোঁ। এই যে মই ONGCৰ ইয়াৰ মানুহখিনিক লগ পাইছোঁ, এই অসম সম্পদৰ ভিতৰ চৰাৰ কিছু খবৰ দুই একৰ লগত কথা পাতি মই নিজে গম পাইছোঁ। ইয়াৰ মানুহৰ যিটো আৰ্থসামাজিক অৱস্থা, যিটো মানসিক চিন্তাৰ স্তৰ বুজি পাইছোঁ, এইটো মোৰ স্বাৰ্থ, সেইকাৰণেও মই আহিছোঁ। তুমিও তেনেকৈ প্ৰতিটো দিন তুমি মনত ৰাখিব লাগিব, তুমি কলৈ গৈছা, কিয় গৈছা, কাৰ বাবে গৈছা আৰু ক'ৰ পৰা গৈছা। তুমি মনত ৰাখিবা যেন সদায় এখন ঘৰৰ পৰা গৈছা। মই গুৱাহাটীৰ পৰা আহিছোঁ। গুৱাহাটীত 9টাকৈ টেলিভিশ্যন চেনেল আছে, কিন্তু মোক মাতিছে প্ৰতিদিন টাইমৰ এডিটৰ হিচাপে। মই ইয়াত যদি নক'বলগীয়া কথা কওঁ, মই অকল নিতুমণি শইকীয়া বদনামী হৈ নাযাম, মোৰ টেলিভিশ্যন চেনেলটোৰো বদনামী হ'ব, মোৰ কৰ্মচাৰীখিনি, মোৰ সহকৰ্মীসকল সকলো বদনামী হ'ব। যেনেকৈ তোমাৰ এটা বেয়া কামৰ কাৰণে তোমাৰ ঘৰখন বদনামী হয়, তোমাৰ শিক্ষানুষ্ঠান বদনামী হয়, তোমাৰ গোটেই গাঁওখন বদনামী হৈ যায়, অঞ্চল এটা বদনামী হৈ যায়। এই বেয়া কামটো কোনে কৰিলে? এই ONGC কলনীৰ আমুকৰ ঘৰৰ ছোৱালীজনী। এই আমাৰ ONGCতে কাম কৰে নহয় ইয়াৰ দেউতাকে, অমুক। এই যে অমুকৰ পুতেক, অমুকৰ জীয়েক হৈ যোৱা, তোমাৰ দেউতা আৰু মাৰ কি দোষ আছিল তুমি কৰা সেই ভুল কামটোৰ কাৰণে? আমি কিমানে ভাবোঁ সেই কথাটো? আমি নাভাবোঁ। আমি